সম্প্রতি অসমৰ যি বিভিন্ন ঘটনা ঘটি আছে কেইদিনমান আগতে আপোনালোকে লক্ষ্য কৰিছিল যে হিন্দী ভাষী ব্যৱসায়ীবিলাকৰ ওপৰত যেটো চলিছিল হেতু আপোনালোকে সবে জ্ঞাত আৰু যোৱা দুদিনমানৰ পৰা কেইবাটাও অখ্যাত সংগঠনে উজনি অসমৰ পৰা বংগীয় মূলৰ যিখিনি মুছলমান মানুহ তেখেতসকল সন্দেহযুক্ত বাংলাদেশী বুলি কৈ তেখেতসকলক উজনি অসম এৰাত যি নিৰ্দেশ দিছে আৰু ঘৰে ঘৰে গৈ যি ধৰণৰ অপাৰেশ্যন চলাইছে সেই বিষয়ে আমি আজি আমাৰ ৰাজ্যৰ মহামান্য ৰাজ্যপাল গৰাকীক সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ ফালৰ পৰা এটা হাফিজ বশিৰ আহমেদ কাছিমিৰ নেতৃত্বত এটা হজাতি বিধায়কৰ দল আৰু দলীয় সতীৰ্থ কৰ্মীসকলে আমি আমাৰ ৰাজ্যপাল ডাঙৰীয়াক আমি লগ কৰোঁ আৰু অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অৱগত কৰাওঁ আৰু এই বিষয়ে আমি তেখেতে এইটো অৱগত কৰাওঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি হাতামপুৰুষীয়া ভাতৃত্ববোধ সেইটো বিনষ্ট কৰিবৰ কাৰণে কিছু উদ্দেশ্যপ্ৰণীতভাৱে কিছু ৰাজনৈতিক দলৰ বা কিছু ৰাজনৈতিক নেতৃত্বৰ মদতপুষ্ট হোৱা বুলি আমি অনুমান কৰিছোঁ আৰু লগতে তেখেতসকলে অসমখন এখন অশান্ত সৃষ্টি কৰিব বিচাৰিছে আজি অসমখন এটা শান্তিৰ পৰিৱেশ আছে সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে এনেকুৱা এটা মুহূৰ্তত এনেকুৱা এটা অশান্তি পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিসকলে আহৰহ চেষ্টা কৰি আছে বা আমাৰ মানুহবিলাকক থ্ৰেটিং দিছে ধমকি দিছে উজনি অসম এৰি যোৱা নহ'লে ভয়ানক পৰিস্থিতি হ'ব এই কথাটো অসমৰ জাতীয় জীৱনত বিৰাট ডাঙৰকৈ ৰেখাপাত কৰিবলৈ আমাৰ অনুভৱ হৈছে সেইকাৰণে আমি আমাৰ ৰাজ্যপাল গৰাকীক আমি অৱগত কৰালোঁ এইটো কঠোৰ হাতেৰে দমন কৰিব লাগে যিসকল সংগঠনে যিসকল ব্যক্তিয়ে এইবিলাক প্ৰৰোচনামূলক আৰু মানে হিংসাত্মক কাৰ্য হাতত ল'বৰ কাৰণে যি ধৰণৰ হুমকি সৃষ্টি কৰিছে তেখেতসকলক অনতিপলমে এৰেষ্ট কৰিব লাগে আৰু এইটোৰ জৰিয়তে শান্তিৰ পৰিৱেশ ঘূৰাই আনিবৰ চেষ্টা কৰিব লাগে লগতে আমি কেইবাটাও দাবী তেখেতসকলক আমি উত্থাপন কৰিছোঁ এইটো দেখিছোঁ যে কেইবাটাও ভাৰতবৰ্ষৰ সংবিধান আৰ্টিকেল 14 আৰ্টিকেল 21 আৰ্টিকেল 19 আৰ্টিকেল 20 আৰু আৰ্টিকেল 22 এইকেইটা ডাইৰেক্টলি ভায়োলেশ্যন কৰিছে এই ফাণ্ডামেণ্টেল ৰাইটছৰ এই আৰ্টিকেলবিলাক ভায়োলেশ্যন কৰিছে ভাৰতীয় সংবিধানৰ লগতে ইউনিভাৰ্চেল ডিক্লাৰেশ্যন আৰ্টিকেল 3 ভায়োলেশ্যন কৰা বুলি আমি পৰিলক্ষিত হৈছে এই গোটেইখিনি কথা আইনগত কথা আমি আজি আমাৰ ৰাজ্যপাল গৰাকীক অৱগত কৰাইছোঁ লগতে ইমিডিয়েট যাতে আমাৰ এটা কঠিন হাতেৰে দমন কৰে আৰু চৰকাৰৰ পক্ষৰ ফালৰ পৰা বা গভৰ্ণৰ পক্ষৰ ফালৰ পৰা এটা আশ্বাস বাণী যাতে প্ৰদান কৰে যে ইয়াত শান্তিৰ পৰিৱেশ থাকিব কোনোবাই এইটো আইন হাতত তুলিলে তাক কঠিন ব্যৱস্থা লোৱা হ'ব এইটো কৰে আৰু সকলো শ্ৰেণীৰ মানুহক সকলো শ্ৰেণীৰ ৰাইজক যাতে এটা শান্তিৰ আহ্বান গভৰ্ণৰ ফালৰ পৰা কৰে তাৰ কাৰণে আমি এটা আহ্বান জনাইছোঁ আচলতে সেই কথাটোৱে আমি ইমান কঠিন ভাষাৰে কোনো এটা সম্প্ৰদায়ক ইমান বেয়াকৈ ক'ব খোজা নাই তেখেতসকলে মিয়া সম্প্ৰদায় বুলি কেইদিন আগতে হিন্দী সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ চলিল আপোনালোকে দেখা পাইছে এছপিৰ আগত মন্ত্ৰীৰ আগত তেখেতক আঁঠু কাঢ়িব লগা হৈছে আজি অসমত কি পৰিৱেশ সৃষ্টি হৈছে ইয়াত আইনৰ শাসন ক'ত গৈছে ইয়াত ৰুল অফ ল ক'ত গৈছে ইয়াত আঁঠু কাঢ়িব লগা হৈছে আজি কিছুমান মানুহে আৰু কিছুমান মানুহ ডাইৰেক্ট উজনি অসম এৰিবৰ কাৰণে বাধ্য কৰোৱা হৈছে এই কথাবিলাকৰ কাৰণেই যাতে অশান্তিৰ সৃষ্টি নহয় অসম যাতে আকৌ উত্তপ্ত নহয় অসম যাতে আকৌ ভাতৃঘাতী সংঘাতৰ সৃষ্টি নহয় তাৰ কাৰণে আজি আমি গভৰ্ণৰৰ ওচৰত আহিছোঁ